নমস্কাৰ বন্ধুসকল, মই ললিত কুমাৰ নাথ। আপোনালোকে চাইছে ফাৰ্ম লাইফ আছাম। আজি এটা নতুন ভিডিঅ' আৰু আজিৰ ভিডিঅ'টোত মই আপোনালোকক এটা ডাউট ক্লিয়াৰ কৰিম। বহুত মানুহে এটাই মোক ডাউটত কথা কৈ থাকে, দাদা আমি যদি বৰ ছাগলী লওঁ, আপুনি যেতিয়া মোক এটা ছাগলীত 40-50 হাজাৰ টকাত বিক্ৰী কৰিব আৰু সেই ছাগলীটো মই কিহৰ কাৰণে 40-50 হাজাৰ টকা দি কিনিম বা সেই ছাগলীটো সিমান মাৰ্কেট কিয় ভেলু হয় সেইটো সুধি থাকে, প্ৰায় সুধি থাকে বা কিছুমানে সেইটো কুৱেশ্যন কৰে আৰু কুৱেশ্যনটো কৰাৰ পিছত মানে নিজেই এনচাৰ দি কয় এই কাম নাই হেনতেন। তো আজি এই কথাটো আপোনালোকক মই এই ভিডিঅ'টোৰ মাধ্যমেৰে একদম সম্পূৰ্ণ ক্লিয়াৰ কৰি দিম। আপোনালোকে নিশ্চয় বুজি পাই যাব কথাটো কি হয়, বৰ কিহৰ কাৰণে ইমান দাম দিবলগীয়া হয় বা বৰ ব্ৰীড কিয় ৰাখিবলৈ জৰুৰী হয় বা আপুনি এখন ক্ৰছ ব্ৰিডিঙৰ ফাৰ্ম কৰিলে কিয় বৰ ব্ৰীডটো ৰখা বহুত জৰুৰী হয়, সেইটো আজি এই ভিডিঅ'টোৰ মাধ্যমত পূৰা ক্লিয়াৰ কৰিম। ভিডিঅ'টো এনজয় চাওক। আগতে আপোনালোকক মই ভিডিঅ'ৰ মাধ্যমতে কৈছিলোঁ মানে বৰ ব্ৰীডটো হয় কি বা বৰ ব্ৰীডে ফাৰ্ম কিয় কৰিব লাগে। তো মেইন কথা হৈছে আমি যেতিয়া কিবা এটা খেতি কৰোঁ, ধান খেতি বা যিকোনো খেতি, আপুনি ধৰক কিবা গছেই ৰুইছে, আজি দেখত যদি আম এজোপাই ৰুৱে, মাছেই পুহিছে, ধৰক ফিচাৰীত মাছ মেলিছে, তো কি হয় আমি চবতকৈ বেষ্ট কি বিচাৰোঁ। কিছুমানে সেইটো কথা আজিলৈ বুজি পোৱা নাই, কিন্তু যিখিনি মানুহে আজি তাৰিখত বুজি পাইছে সিহঁতে বুজাই দিব লাগে। আৰু যদি বুজি পোৱা নাই এই ভিডিঅ'ৰ মাধ্যমতো আপোনালোকে নিশ্চয় বুজি পাব। এতিয়া চাওক, আমাৰ ইয়াত আমি ধান খেতি কিছুমান কৰোঁ, ধান খেতি কৰোঁ যেতিয়া ধান খেতিত আমাৰ কি হয়, আমাৰ ধান খেতিবিলাকত ধৰক কিছুমান ধান 12 মোন, 13 মোন, 14 মোন, 8 মোন, 10 মোন সেনেকৈ ধান আপোনাৰ এবিঘা মাটিত সিমানটো ধান পৰে, এবিঘা মাটিত সিমানটোৱে ধান পৰে। যেতিয়া আপুনি এটা হাইব্ৰিড ধান আনে, এটা ভাল ব্ৰিডৰ ধান আনে, এটা ভাল ব্ৰিডৰ ধান আনি আপুনি সেই একেখিনি মাটিতে আপুনি যেতিয়া ধান খেতিটো কৰে, আজি তাৰিখত আমাৰ গাঁৱত, আমাৰ নগাঁৱত এনেকুৱা ধানৰ ব্ৰিড আছে, এনেকুৱা ধান খেতি হয়, একে কমেই মানে আপোনাৰ 25 মোন ধান এবিঘা মাটিত সৰে। তো এবিঘা মাটিত 25 মোন ধান সৰে। তো এবিঘা মাটিত 25 মোন ধান যেতিয়া সৰিব একেখিনি মাটিতে, তেতিয়াহ'লে আপুনি সেই যিটো 10 মোন 12 মোন ধান খোৱা ধানটো কৰিবনে, আপুনি এবিঘা মাটিত 25 মোন ধান, 35 মোন ধান, 40 মোন ধান খোৱা কৰিব। আমাৰ ইয়াত এতিয়া চাওক, এতিয়া সেই বস্তুটো কিয় মিলাইছোঁ আপোনালোকক মই কথাটো ক্লিয়াৰ কৰিছোঁ। এতিয়া আমাৰ ইয়াত যিটো আপুনি ধান আপুনি ধৰক বজাৰত কিনিব যায় 17 টকা, 18 টকা, 20 টকা, 22 টকা লাষ্ট কেজি, 1 কেজি ধানৰ দাম, 1 কেজি কঠীয়া দাম সিমানেই হয়, তাতকৈ বেছি নহয়। কিন্তু সেইখিনি কঠীয়াই আপুনি যেতিয়া এটা ভাল ব্ৰিডৰ ধানৰ আপুনি এটা কঠীয়া কিনিব যাব, বহুত ধুনীয়া এটা ব্ৰিডৰ আপুনি যেতিয়া কঠীয়া কিনিব যাব, সেই কঠীয়াটো কিমান দাম হয় জানেনে? আমাৰ ইয়াত 700 পৰা লৈ 1 কেজিৰ কঠীয়া দাম 700 পৰা লৈ আপোনাৰ 1200 টকালৈকে আছে। 700 টকাৰ পৰা লৈ 1200 টকালৈকে আপুনি কঠীয়া কিনিব পাৰে এইখন বজাৰতে, এইখন মাৰ্কেটতে। তো আপুনি সেই 700 টকীয়া বা 1200 বা 1000 টকীয়া যেতিয়া কঠীয়াটো কিনিব, কিনাৰ পিছত তেতিয়া সেই কঠীয়াটো আপুনি যেতিয়া ৰুব, সেই ৰুই পেলাই আপুনি সেই ৰিজাল্টটো ছেম পাব। মানে আপোনাৰ 20 মোন, 25 মোন, 30 মোন আমাৰ এতিয়া ধান হৈছে, আপোনালোকে বিশ্বাস কৰক সেইবিলাকত 25 মোনৰ ওপৰত ধান পৰিব। আমি 25 মোনৰ ওপৰত আমাৰ ধান পৰিব মানে এবিঘা মাটিত। তো আমি 25 মোনৰ ওপৰত ধান পৰে যিটো, সেইটো নকৰিম নে আগৰ শালি ধান কৰিম, বিয়ৈ শালি কিবা কিবি সেনেকুৱা নাম আছিলে, সেইবিলাকত কৰিম? আমি নকৰিম নিশ্চয়। আমি যিটো আমাৰ 25 মোন ধান হৈছে, 30 মোন ধান হৈছে, আমি সেইটো ধান কৰিম। তো বড়ৰ ক্ষেত্ৰতো আপোনাৰ ছেম টু ছেম হয়। আপোনাৰ একেখিনি মাটিতে একেখিনি ছাগলী, একেখিনি লোকেল ছাগলী আপুনি যেতিয়া পুহিছে, একেখিনি লোকেল ছাগলীতে আপুনি ব্ৰিডিং কৰিব, যেতিয়া এটা ছাগলী দি ব্ৰিডিং কৰিছে, 2 বছৰ পুহি পেলাই সেই ছাগলীটো 7,000-8,000 টকা বিক্ৰী হৈছে 2 বছৰ পুহি পেলাই। কিন্তু বৰ এটা দি আপুনি ব্ৰিডিং কৰিছে একেজনী ছাগলীকে, আপোনাৰ 8 মাহত যাই পেলাই এটা ছাগলী পোৱালি 12,000 বিক্ৰী হৈছে, 10,000 বিক্ৰী হৈছে, 7 মাহত 10,000 বিক্ৰী হৈছে, 12,000 বিক্ৰী হৈছে। তো আপুনি কোনটো কাম কৰিব? বৰটো কৰিবনে নে আপোনালোকে সেই লোকেল ছাগলীটো কৰিব, যিটোৱে আপোনাৰ 2 বছৰত আপুনি 7,000-8,000 এটা ছাগলী বিক্ৰী হয়, সেইটো কৰিবনে এটা বৰে দি ব্ৰিডিং কৰিব, য'ত নেকি আপোনাৰ 7 মাহ, 8 মাহ, 10 মাহৰ এটা ছাগলী আপুনি 12,000 টকাত বিক্ৰী কৰিব পাৰে? তো নিশ্চয় আপোনালোকে এইটো কৰিব লাগে মোৰ হিচাপত দেই। বাকী আপোনালোকৰ নিজৰ বিবেক আৰু বিবেচনাৰ কথা আছে মই সেইটো কাৰণে ভিডিঅ'টো আগতে বহুত মানে মই এইটো ভিডিঅ' বনাইছোঁ অলৰেডি, আগতে কৈছোঁ এই কথাটো, কিন্তু মানুহবিলাকে মানে কুৱেশ্যন কৰি থাকে। তো সেইকাৰণে মই আকৌ একেটা কথাকে আপোনালোকক ক'ব লগা হ'ল। তো আপোনালোকে মোৰ ছাগলী চাই চিনি গম পাইছে চাগে। আমাৰ মোৰ এজনীহঁত ছাগলী 70 কেজি প্লাছ ৱেটৰ ছাগলী হয়, 70 কেজি প্লাছ ৱেটৰ ছাগলী হয়। আৰু তৃতীয়বাৰ এই গাভিনী, তাই তৃতীয়বাৰ গাভিনী, এই ছেকেণ্ডবাৰ গাভিনী হয়, এই আপোনাৰ কমচে কম 65 পৰা 70 কেজি এইজনীও লাইফ ৱেট আছে বৰ্তমান, ঠিক আছে। তো আপোনালোকে যেতিয়া মতা ছাগলীটোৰ ওচৰত মাইকী ছাগলীজনী যায়, তেতিয়াই আপোনালোকে গম পাই যাব লাগে কি এই মতা ছাগলী যদি 100 কেজি ৱেটৰ হয়, 100 কেজি প্লাছৰ হয়,
তো এই ছাগলী মতা ছাগলীতকৈ ইহঁতে বহুত শকত, কিন্তু মোৰ মতা ছাগলীটো ক্ষীণাইছে, আগতকৈ বহুত ক্ষীণালে। তো মতা ছাগলীতকৈ ইহঁতে বহুত শকত হয়। তো সেইটোৱে হয়। বাকী একো ইয়াত আৰু বেলেগ একো কথা ক'বলৈ নাই। বাকী মোৰ ঠাইত ছাগলী, মাইকী ছাগলী টোটেল বেছি নাই, 8জনীমান আছে টোটেল, আৰু 2জনীমান সিখন ফাৰ্মত আছে। ইয়াত আজি এইটো ছাগলী মোক গৈ আছে তিনিচুকীয়া যাব, এইটো বৰ মেল পোৱালিটো, এইটো তিনিচুকীয়া গৈ আছে। ঠিক আছে। তো যোনে বুজি পাইছে সিহঁতে কামটো কৰিছে, আৰু যোনে বুজি পোৱা নাই সিহঁতে কুৱেশ্যন কৰিয়ে গোটেই জীৱনটো কুৱেশ্যন কৰিয়ে থাকিব। তো সেইটো আপোনালোকৰ ডাউটটো ক্লিয়াৰ কৰি দিবৰ কাৰণে মই ভিডিঅ'টো আজি বনালোঁ। ডাউটটো ক্লিয়াৰ কৰি দিবৰ কাৰণে বনালোঁ। আৰু এইটো ভিডিঅ' বনাই থাকিব লাগিব। কিহৰ কাৰণে বনাই থাকিবলৈ, নতুন নতুন যিবিলাক মোৰ ফাৰ্মাৰ বন্ধুসকল তেওঁলোকে নতুন নতুনকৈ কুৱেশ্যন কৰি থাকিব। কুৱেশ্যন কৰাৰ পিছত আপোনালোকে তাৰ ৰিজাল্ট দিবলৈ কাৰণে মই আকৌ এনেকৈ ভিডিঅ' বনাব লগা হয়। তো অলৰেডি আগতে বনাইছোঁ, বনোৱাৰ পিছত আকৌ এইটো বনাই দিলোঁ। তো ঠিকে আছে। যদি ভিডিঅ'টো চাই ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। নেক্সট টাইম বৰ লাগিলে আপোনালোকে কণ্টেক্ট কৰিব পাৰে। এটা কথা আপোনাক গেৰাণ্টিত মই ক'ব পাৰিম, মোৰ বৰখিনি আপোনালোকে ইয়াত আহি নিজে চাব পাৰে। নিজে চাই পেলাই মাক কোন, বাপেক কোন, কোন যদি পোৱালি কোনটো, সেইবিলাক চাই মেলি আপোনালোকে পোৱালি নিব পাৰে। ঠিক আছে। আৰু ভেকচিনেশ্যন কমপ্লিট থাকিব, যিহেতু ঘৰতে হোৱা পোৱালি কোনো ধৰণৰ টেনশ্যন নাথাকে। তো আপোনালোকে আহি ধুনীয়াকৈ লৈ ফাৰ্মত কোনো ধৰণৰ এক্সট্ৰা খৰচ নকৰাকৈ, কাৰণ বাহিৰৰ পৰা আনিলে আপুনি এক্সট্ৰা এটা খৰচ হয়, বেমাৰ বিঘিনি পে ডক্টৰ মাতা, সেই খৰচ নোহোৱাকৈ আপুনি আৰামছে ভাল এটা মতা ছাগলী পোৱালি আপুনি লৈ ফাৰ্ম ষ্টাৰ্ট কৰিব পাৰিব ক্ৰছ ব্ৰিডিং মানে। তো ভিডিঅ'টো ভাল লাগিলে যদি চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ আশা কৰিলোঁ। থেংক ইউ, অল দ্য বেষ্ট, ধন্যবাদ।